গৌৰৱ অনুভৱ কৰিছোঁ তেওঁলোকৰ দুষ্কৃতিকাৰীৰ যিটো অত্যাচাৰ সন্ত্ৰাসবাদৰ যিটো অত্যাচাৰ ভাৰত সেনাই যি ধৰণেৰে মকিমূৰ কৰিলে তাৰ বাবে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমি সদায় সৈনিকৰ লগত থাকিম, ভাৰত মাতাৰ লগত থাকিম, ভাৰতৰ সৈনিকৰ লগত আমি সদায় থিয় থাকিম। আমি যাতে সদায় এইদৰে যুদ্ধ কৰিব পাৰোঁ, সৈনিকসকলে যাতে এইদৰে সদায় যুদ্ধ কৰিব পাৰে তাৰ বাবে আমি সকলোকে তেওঁলোকক সহায় সহযোগ কৰি যাম। ভাৰতীয় সেনা বাহিনীৰ লগত যে আমি আছোঁ, ভাৰতীয় নাগৰিক আছোঁ, সেই কথা প্ৰমাণ কৰিবৰ কাৰণে আজি আমি সকলোৱে ওলাই আহিছোঁ তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবৰ কাৰণে। কাৰণ আমি দেখিলোঁ যে যেতিয়া আমাৰ নাগৰিকৰ ওপৰত পাকিস্তানী যি টেৰৰিষ্টে আক্ৰমণ কৰিলে তাৰপিছত পূৰ্বতে এনেকুৱা আছিল ভাৰতবৰ্ষত যে পূৰ্বতে কোনোবা উগ্ৰপন্থীয়ে যদি আক্ৰমণ কৰে আমি ৰাষ্ট্ৰসংঘৰ ওচৰলৈ যাওঁ আৰু কওঁ পাকিস্তানে ইয়াক কৰাই আছে বুলি। তেতিয়া পাকিস্তানে অস্বীকাৰ কৰে যে আমাৰ তাত উগ্ৰপন্থী নাই বুলি কয়। কিন্তু এইবাৰ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নেতৃত্বত আমি দেখিবলৈ পালোঁ পাকিস্তানৰ ভিতৰত গৈ 200 কিলোমিটাৰ ভিতৰত গৈ পেলাই আমি তেওঁলোকৰ যি ট্ৰেইনিং কেম্প আছে উগ্ৰপন্থী তাত আমি আক্ৰমণ কৰি দেখাই দিলোঁ। আমি চিহ্নিত কৰিছোঁ যে উগ্ৰপন্থী ক'ত আছে, আমি প্ৰমাণ কৰি পেলাই তাত চিহ্নিত কৰি পেলাই আমি আক্ৰমণ কৰিছোঁ। আজি ভাৰতবৰ্ষই সমগ্ৰ বিশ্বক দেখাই দিছে আজি ভাৰতত নিৰ্মিত ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি পেলাই আমি কেনেকৈ উগ্ৰপন্থীৰ ট্ৰেইনিং কেম্পবোৰ আমি নিষ্ক্ৰিয় কৰি দিবলৈ কাৰণে সক্ষম হ'লোঁ। পাকিস্তানৰ এয়াৰবেছৰ ওপৰত আমি যেতিয়া আক্ৰমণ কৰিলোঁ 3 দিনৰ ভিতৰতে পাকিস্তানে আহি পেলাই চিজ ফায়াৰ কৰিবলৈ কাৰণে তেওঁলোকে ওলাই আহিলে। আৰু সেয়া আমি এইবাৰ প্ৰমাণ কৰি দিলোঁ যে ভাৰত সেই আগৰ পূৰ্বৰ ভাৰত হৈ থকা নাই। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এইখন ভাৰত সলনি হৈছে আৰু সমগ্ৰ বিশ্বক আমি দেখাই দিবলৈ কাৰণে সক্ষম হৈছোঁ। সেনাৰ মনোবল বঢ়াবলৈ আমি আটাইয়ে ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰিছোঁ আৰু যিসকল বীৰ শ্বহীদ প্ৰিয় সংসাৰৰ পৰা আঁতৰি গৈছে, পেহেলগামতো সন্ত্ৰাসবাদীৰ অত্যাচাৰত মৃত্যু হৈছে, সেইসকল শ্বহীদলৈ প্ৰণাম জনাইছোঁ। সেনাৰ মনোবল বঢ়াবলৈ আমি আটাইয়ে ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰিছোঁ আৰু যিসকল বীৰ শ্বহীদ প্ৰিয় সংসাৰৰ পৰা আঁতৰি গৈছে, পেহেলগামতো সন্ত্ৰাসবাদীৰ অত্যাচাৰত মৃত্যু হৈছে, সেইসকল শ্বহীদলৈ প্ৰণাম জনাইছোঁ। গৌৰৱ অনুভৱ কৰিছোঁ তেওঁলোকৰ দুষ্কৃতিকাৰীৰ যিটো অত্যাচাৰ সন্ত্ৰাসবাদৰ যিটো অত্যাচাৰ ভাৰত সেনাই যি ধৰণেৰে মকিমূৰ কৰিলে তাৰ বাবে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমি সদায় সৈনিকৰ লগত থাকিম, ভাৰত মাতাৰ লগত থাকিম, ভাৰতৰ সৈনিকৰ লগত আমি সদায় থিয় থাকিম। আমি যাতে সদায় এইদৰে যুদ্ধ কৰিব পাৰোঁ, সৈনিকসকলে যাতে এইদৰে সদায় যুদ্ধ কৰিব পাৰে তাৰ বাবে আমি সকলোকে তেওঁলোকক সহায় সহযোগ কৰি যাম। মাজে আমাৰ ভাৰতীয় সেনা বাহিনীৰ মনোবল বৃদ্ধিৰ অৰ্থে আৰু ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাই আমি আজি তেজপুৰৰ মাজমজিয়াতে বিশাল তিৰংগা ৰেলী আমি কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।